আমাৰ অসমটো অসমে গোটেই ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত আজি এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে এই দিনটো আমাৰ কাৰণে সঁচাকৈ এটা অপূৰ্ণীয় ক্ষতিৰ দিন, আৰু এইটো দিন আমি কেতিয়াও ঘূৰাই নাপাম। হয়, আৰু এইখিনিতে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে শাসক দলৰ এগৰাকী সদস্য হিচাপে আমি সুধা কণ্ঠৰ সৃষ্টিৰাজিৰ লগতে তেখেতৰ যি সত্তা, সেই সত্তাক জীয়াই ৰাখিবৰ কাৰণে আমাৰ প্ৰতিজন অসমীয়াৰে দায়িত্ব। এই ক্ষেত্ৰত এজন শাসক দলৰ সদস্য হিচাপে আপুনি এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ লোৱা উচিত বুলি আপুনি ভাবে? সুধাকণ্ঠৰ স্মৃতিক, সুধাকণ্ঠৰ যি সমল, তাক জীয়াই ৰখাৰ কাৰণে আমাৰ শাসক দলৰ আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে যথেষ্ট প্ৰচেষ্টা হাতত লৈ আছে, আৰু আমাৰ ফালৰ পৰা 100% ইয়াত কোনো ধৰণে ত্ৰুটি কৰা নহ'ব। অসমৰ জনজীৱনৰ প্ৰত্যেকটো অংগ প্ৰত্যংগক যাতে আমি স্মৰণীয় জীৱন্ত কৰি ৰাখিব পাৰোঁ, ভূপেন হাজৰিকাৰ স্মৃতিক যাতে অনাগত ভৱিষ্যত আমি শক্তিশালী কৰি আমাৰ জীৱনটোক আৰু ভাৰতবৰ্ষত পৰিচয় কৰাত আগবঢ়াই দিব পাৰোঁ, তাৰ কাৰণে আমি কোনো মতে ত্ৰুটি নকৰোঁ, আমি সদায় আগবাঢ়িম। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু শাসক দলৰ প্ৰতিনিধিত্ব কৰা এগৰাকী সদস্য ৰকিবউদ্দিন আহমেদ যুৱ নেতা, তেখেতে মন্তব্য কৰিছে যে চৰকাৰৰ ফালৰ পৰা তেখেতৰ যি সৃষ্টিৰাজিক যুগমীয়া কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব। আৰু এই ক্ষেত্ৰত আমি আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ভূপেন হাজৰিকাই যি অসমীয়া জাতিটোৰ কাৰণে অসমীয়া জাতিক যি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি সৃষ্টিৰাজি, তেখেতৰ যি সৃষ্টিৰাজিৰ সমল, তাক আমি চিৰযুগমীয়া কৰিবৰ কাৰণে কেৱল চৰকাৰেই নহয়, প্ৰতিজন অসমীয়াৰ লগতে শিল্পী, সাহিত্যিক সকলোৱে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ভূপেন হাজৰিকাই নিজৰ গীতৰ কথাৰে যি অসমীয়া জাতিটোক যি প্ৰতিনিধিত্ব কৰিছিল, যি এক সাংস্কৃতিক বিপ্লৱ গঢ়ি তুলিছিল, সেই সাংস্কৃতিক বিপ্লৱৰ ধাৰা যাতে অব্যাহত থাকে, তাৰ বাবে প্ৰতিজন অসমীয়াই চেষ্টা কৰিব লাগিব। ভূপেন হাজৰিকাই লিখিছিল, ভূপেন হাজৰিকাৰ প্ৰতিটো লিখনিত আছিল অসমীয়া মানুহৰ হালোৱা সজোৱাৰ কথা। আৰু এই ক্ষেত্ৰত বৰ্তমান আমাৰ মাজত উপস্থিত আছে সদানন্দ গগৈ আমাৰ মাজত বৰ্তমান উপস্থিত আছে। তেখেতৰ পৰা জানিব বিচাৰিম, আজি যি আয়োজন কৰা হৈছে সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে, এয়া কেৱল এক আয়োজনেই হৈ থাকিব নালাগে। ভৱিষ্যতে ইয়াৰ যি স্মৃতি, এই স্মৃতিক লৈ যুৱ প্ৰজন্মই গম পাব লাগিব যে ভূপেন হাজৰিকা অসমীয়া মানুহৰ কাৰণে কি, এয়া সকলোৱে জানে। গতিকে এই ক্ষেত্ৰত শিল্পী সাহিত্যিকসকলেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত আমি আৰু এটা গুৰুত্বপূৰ্ণ কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে জ্যোতি বিষ্ণুক আজিৰ প্ৰজন্মই নাজানে। এই ক্ষেত্ৰত হয়তো কিছু ক্ষেত্ৰত যুৱ প্ৰজন্মসকলে এই ক্ষেত্ৰত অগ্ৰজসকলকো দোষাৰোপ কৰে। এই ক্ষেত্ৰত বৰ্তমানৰ যিসকল অগ্ৰজ আছে, এই ক্ষেত্ৰত অগ্ৰজসকলে যথেষ্ট এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই সন্দৰ্ভত আপোনাৰ মতামত কি? চাওক, ভূপেন হাজৰিকা অসমৰ কালচাৰেল আইকন, তেওঁ এজোপা বটবৃক্ষ, এই কথাটো নতুনকৈ প্ৰমাণ কৰিবলৈ কথা নাই। আজি জনসমুদ্ৰ ইয়াক পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে। আৰু মই ব্যক্তিগতভাৱেতো তেখেতৰ প্ৰত্যেকটো সৃষ্টিৰ লগতে ওতঃপ্ৰোতভাৱে চিনাকি, আৰু মই তেখেতৰ 1 নম্বৰ কদৰদান। আৰু মই ভাবোঁ অসমৰ আজিৰ জনশ্ৰুতিয়ে প্ৰমাণ কৰি দিছে অসমৰ ৰাইজে তেওঁৰ সৃষ্টিক কিমান সন্মানেৰে চায়, মানুহজন কিমান সন্মানেৰে চায়। গতিকে তেওঁৰ সৃষ্টিখিনি শ বছৰলৈ জীয়াই ৰখাটো আমাৰ অসমীয়া জাতিৰ দায়িত্ব, ভাৰতবৰ্ষৰ তথা অসমৰ সকলোৰে দায়িত্ব। আৰু মই আশা কৰোঁ আজিৰ সমাজে, নতুন প্ৰজন্মই, আহি থকা বংশই এই দায়িত্বটো বৰ সুচাৰুৰূপে পালন কৰিব, সেইটোৱে মই আশা কৰোঁ। আৰু এই ক্ষেত্ৰতে আমি আপোনাৰ ডক্টৰ ভূপেন হাজৰিকাৰ লগত আপুনি বহুকেইটা মধুৰ সময় পাৰ কৰিছে নিবিড়ভাৱে। গতিকে এই মুহূৰ্তত আপোনাৰ তেনেকুৱা কোনোবা স্মৃতি আপোনাৰ এই মুহূৰ্তত আজি আপোনাৰ স্মৃতি আপোনাৰ মনত খুন্দিয়াইছে নেকি, সেই সন্দৰ্ভত জানিব বিচাৰিম। মোৰ মনত পৰিছে 1985 চনত প্ৰথম কলিকতাত এই গানটো ৰেকৰ্ড কৰাৰ সময়ত তেখেতে মোক এটা গান শিকাই দিছিলে, শ্বহীদ প্ৰণামো তোমাক গান এটা লিখি দিছিল গাবলৈ। 1985 চনৰ যেতিয়া অসম আন্দোলন শেষ হৈ পেলাই অসম চুক্তি ৰূপায়ণ হৈছিলে, শ্বহীদ প্ৰণামৰ গানতে অসম আন্দোলনৰ পটভূমি লিখা গীত আছিল। সেই গীতটি মোক গাবলৈ তেওঁ কলিকতাত তেওঁৰ নিজৰ ঘৰত মোক শিকাইছিলে গীতটি, আৰু তেওঁৰ পৰা শিকি পেলাই মই গীতটি গাইছিলোঁ। ৰেকৰ্ডিঙতো উপস্থিত আছিলে উষা ধূপৰ ষ্টুডিঅ' ভাইব্ৰেশ্যন, তাতে আমি ৰেকৰ্ড কৰিছিলোঁ। সেই দিনটো মোৰ কাৰণে আজিও স্মৰণীয় হয়। এই ক্ষেত্ৰতে আমি আৰু এটা কথা আপোনাক জনাব বিচাৰিম যে এগৰাকী গায়ক হিচাপে হয়তো তেখেতক কৰিবৰ কাৰণে এটি গীত হয়তো বিশেষভাৱে প্ৰযোজ্য হ'ব এই মুহূৰ্তত। গতিকে এটি গীতৰ কলি মই ভাবি আছোঁ ভূপেন দাৰ জীৱন আৰু জীৱন দৰ্শন আৰু তেওঁৰ সৃষ্টিক লৈ পেলাই মই এটি গীত লিখিম।
এইটো মই ভাবি আছোঁ অতি সোনকালে ৰাইজৰ মাজত মই ৰাইজৰ কাৰণে উলিয়াই দিম গীতটি অতি সোনকালে। তেখেতক সোঁৱৰিবৰ কাৰণে এটি গীতৰ কলি আপোনাৰ মনত এই মুহূৰ্তত খুন্দি আছে নেকি বাৰু? শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক, লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমিয়েতো বুকু পাতি দিলা, শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক। ধন্যবাদ জনাইছোঁ আপোনাক। কেৱল শ্বহীদৰ কথাই নহয়, ভূপেন হাজৰিকাই বহুতৰ কথা লিখি থৈ গৈছিল। আৰু এই মুহূৰ্তত আমি আৰু এটা কথা জনাব বিচাৰিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবেও তেখেতে এটি গীত লিখি থৈ গৈছিল, যিটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ গীত হিচাপে পৰিচিত হৈ পৰিছে। আৰু এই ক্ষেত্ৰত আমি জনাব বিচাৰিছোঁ যে বৰ্তমান যি মানুহৰ লানি নিচেগা যি ধাৰ বৈছে এই গছ খেলপথাৰত, যি শ্ৰদ্ধা নিবেদনৰ কাৰণে যি আয়োজন কৰা হৈছে, যি ইয়াত মানুহৰ সোঁত বৈছে। আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে সুশৃংখলাবদ্ধভাৱে যি প্ৰশাসনে এই ব্যৱস্থা কৰিছে, এই ব্যৱস্থা সঁচাই প্ৰশংসনীয় বুলি ক'ব লাগিব। আৰু এটা কথা অনুমান কৰিব পাৰি যে আজি নিশা বহুত পলমকৈ এই স্থানলৈ ডক্টৰ ভূপেন হাজৰিকাক লৈ অহাৰ কাৰণে হয়তো কিছু পৰিমাণে হ'লেও মানুহৰ সোঁত কমিছে, কিন্তু পুৱাৰ ভাগত হয়তো ইয়াতকৈ অধিক সংখ্যক লোকৰ সমাগম ঘটিব। আৰু আমি এই ক্ষেত্ৰত এই মুহূৰ্তত আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যি ইয়াত ব্যৱস্থা কৰা হৈছে, ই সঁচাই প্ৰশংসনীয়। আৰু বৰ্তমান আমাৰ মাজত উপস্থিত আছে তেখেতৰ পৰা আমি জানিব বিচাৰিম যে আমি আজি ডক্টৰ ভূপেন হাজৰিকাক হেৰালোঁ, আমাৰ অসমীয়া জাতিৰ অভিভাৱক, আমাৰ পিতৃক হেৰুৱালোঁ। এই মুহূৰ্তত প্ৰথমতে আপোনাৰ পৰা জানিবচোন, আপোনাৰ মনত কি কথাই খুন্দিয়াই আছে বৰ্তমান? আজি সঁচাকৈ মোৰ মনত খেলাইছে ডক্টৰ ভূপেন হাজৰিকা অসমীয়া জাতিক এক ইতিহাস সৃষ্টি কৰি গ'ল। আজি এক ইতিহাসৰ অন্ত পৰিলে, কিন্তু আমি নতুনকৈ আকৌ ইতিহাস আমি সৃষ্টি কৰিব লাগিব। ভূপেন হাজৰিকাদেৱে যিখিনি সৃষ্টি কৰি গ'ল, সেই সৃষ্টিখিনি আমি সংৰক্ষণ কৰি সেই সৃষ্টিক অসমৰ ৰাইজৰ মাজত বিলাই যি সৌৰভ তেওঁ বিলাই গৈছিল, সেই আমি সৌৰভ বিলোৱা দায়িত্ব এতিয়া আমাৰ অসমৰ ৰাইজৰ। সকলো সৃষ্টিক তেওঁৰ আমি সংৰক্ষণ কৰি তেখেতৰ বিষয়ে আমি বিশ্ব দৰবাৰত আমি বিস্তাৰ কৰি আমি তেখেতৰ যি প্ৰতিভা আছিলে, যি অসমীয়া জাতিৰ কাৰণে যিখিনি কৰি থৈ গ'ল, সেইখিনি যাতে চিৰস্মৰণীয় চিৰযুগমীয়া হৈ থাকে, সেইকাৰণে আমি সকলো অসমীয়াই আমি দায়িত্ব পালন কৰিব লাগিব। ভূপেনদাৰ আত্মাই শান্তি পাব যেতিয়াই আমি অসমীয়া জাতিক, অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত ভালদৰে প্ৰতিষ্ঠা কৰিব পাৰিম। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু বৰ্তমান আমি আপোনাৰ পৰা জানিব বিচাৰিম যে বৰ্তমান যথেষ্ট সংখ্যক লোকে ইয়াত সুধাকণ্ঠক শ্ৰদ্ধা প্ৰতিজন অসমীয়াই ভূপেন হাজৰিকাক কিমান ভাল পায়, এই সন্দৰ্ভত আপোনাৰ মতামত কি? আপুনি ঠিকেই কৈছে। আমি গোটেই অসমীয়া জাতিটোৱে আমি ডক্টৰ ভূপেন হাজৰিকাদেৱক লৈ আমি গৌৰৱ কৰোঁ। একচুৱেলি তেখেতে আমাৰ অসমখনক বিশ্ব দৰবাৰলৈকে লৈ গৈছিল। হয়তো এনেকুৱা এজন মহান শিল্পীক আমি আৰু এই জনমত হয়তো কেতিয়াও নাপাম। তেওঁ আমাৰ যিটো ইমান ডাঙৰ এটা শূন্য কৰি থৈ গ'ল নহয়, এই শূন্যতা কোনে পূৰ কৰিব, এইটোতে ডাঙৰ প্ৰশ্ন। গতিকে এই মহান শিল্পীজনক আমি আজি শ্ৰদ্ধাঞ্জলি জনাবলৈ নাহি নোৱাৰিলোঁ। প্ৰত্যেকজন অসমীয়া বুলি নকওঁ, অনা অসমীয়াই হয়তো ইয়াত আহি ভিৰ কৰিছেহি। প্ৰত্যেকজনেই বুজি পাইছে তেওঁ এজন কিমান মহান শিল্পী আছিলে, মানুহৰ মাজত তেওঁ নিজে সোমাই গৈছিলে। প্ৰত্যেকজন জনগণৰ শিল্পী তেওঁ, হয়নে নহয় কওকচোন, জনগণৰ শিল্পী। গতিকে সেই মহান শিল্পীজনক আমি শেষবাৰৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি ইয়ালৈ আহিছোঁ। ধন্যবাদ জনাইছোঁ ডক্টৰ ভূপেন হাজৰিকা। অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ কোনে যে নাই বুলি আজি কোনে ক'ব? হয়, আজি অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ কোনো নাই। ডক্টৰ ভূপেন হাজৰিকা আমাৰ পিতৃও আজি নাই। এই ঠাই আজি কোনে পঢ়াব? আপোনাৰ মতে
না পৃথিৱীত ম্যান ইজ মৰ্টেল, চবেই এদিন মৰিব লাগিব। আজি বিষ্ণু ৰাভা গৈছে, ফণী শৰ্মা গৈছে, তেখেতো গণশিল্পী, তেখেতে যিখন ভঁৰাল থৈ গৈছে আমাৰ কাৰণে বা আমাৰ যিবিলাক প্ৰজন্ম আহি আছে, যিবিলাক প্ৰজন্ম আহি আছে, এই যে বস্তুটো থৈ গৈছে সেই বস্তুটো আমি ইমান ধুনীয়াকৈ ৰাখিব লাগে। তেখেত বহুতখিনি বস্তু থৈ গৈছে, তেখেতে আমাক এটা দিশ দেখাই গৈছে যে এইটো ৰাস্তাত চলিব লাগে। তেখেত খালি মানে ছিংগাৰ হিচাপে নাছিলে, তেখেত একধাৰে লেখক আছিলে, একধাৰে কম্পোজাৰ আছিলে, তেখেত ডাইৰেকশ্যন কৰিছিলে, তেখেত কবিতা লিখিছিলে, তেখেত কবিতা আবৃত্তি কৰিছিলে, তেখেত চিনেমা ডাইৰেকশ্যন কৰিছিলে, তেখেত চব কৰিছিলে, ভাৰ্চেটাল মানুহ আছিলে। তো এইটো আমাৰ অসমৰ কাৰণে তেখেত কি ক'ম, কোহিনুৰ এটা তৰা, তেখেত তৰা। তেখেত বহুত বস্তু দি থৈ গৈছে আমাৰ কাৰণে। সেই বস্তুকেইটা আমি এতিয়া সংৰক্ষণ কৰি ৰাখিব লাগিব, যাতে আমাৰ নতুন প্ৰজন্ম বা পৃথিৱীৰ পৰা যিসকল মানুহ ইয়াতে পৰ্যটনৰ কাৰণে আহে, যিসকল মানুহ নাজানে, তেখেতসকলে অসম কি, ভূপেন হাজৰিকা তাতে আহিলে যেনে গম পাই যায়। কাৰণ তেখেতে অসমৰ কাৰণে পাহাৰ ভৈয়ামৰ পৰা আৰম্ভ কৰি আমাৰ ট্ৰাইবছৰ পৰা আৰম্ভ কৰি ইয়াৰ পৰা আৰম্ভ কৰি কাৰো কাৰণে বাদ দিয়া নাই, কোনো বস্তু বাদ দিয়া নাই। অসমৰ কাৰণে চব বস্তু দি থৈ গৈছে। সেইকাৰণে ভালকে ৰাখিব লাগে আমি। কাৰণ আমাৰ নতুন প্ৰজন্ম যিসকল আছে বা বাহিৰৰ পৰা যিসকল লোক আহিব, সেইসকলে যেনে চাই গম পাই যায় তেখেত কি আছিলে আৰু অসমখন কি। কাৰণ দূৰৰ পৰা অসমখনৰ সম্পৰ্কে খালি বোমা বাৰুদৰ গন্ধি শুনে, দূৰৰ পৰা গ'লে আমাক বহুতে বহুত ধৰণে কথা কয়। কিন্তু তেখেত বিশ্ব দৰবাৰত আমাক লৈ গৈছে, আৰু বিশ্ব দৰবাৰৰ মানুহ তেখেতৰ জেগাত আহিলে, তেখেতৰ যিখন জেগাত খালি কৰা হ'ব, সেইখনত আহিলে যদি গম পাই যায় যে না আছিলে কিবা এজন বা অসমৰ কাৰণে কিবা এটা কৰি থৈ গৈছে। নহয়, হি ইজ নট অসম, তেখেত ৱৰ্ল্ড ৱাইড পাৰ্চন। তেখেত খালি অসম বুলি ক'লে ভুল হ'ব, ইণ্ডিয়া বুলি ক'লে ভুল হ'ব, তেখেত ৱৰ্ল্ডৰ মানুহ এজন। আমি ভাগ্যৱান যে আমি শংকৰ মাধৱ, বিষ্ণু ৰাভা, ফণী শৰ্মা, ভূপেন দাৰ দেশত জন্মগ্ৰহণ কৰিছোঁ। হয়, সিদ্ধাৰ্থ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমি এই ক্ষেত্ৰত আমি সঁচাই গৌৰৱে ক'ব লাগিব যে অসমত কেৱল গোলা বাৰুদৰ ধোঁৱাই চানি ধৰা নাই, অসমত এনেকুৱা কিছুমান যুৱ পুৰুষ, এনেকুৱা কিছুমান মহান পুৰুষৰ জন্ম হৈছে। শংকৰ মাধৱ, জ্যোতি বিষ্ণুৰ পিছত ভূপেন হাজৰিকাৰ দৰে মানুহ আমি অসমীয়াই পাইছোঁ। এইটো সঁচাই গৌৰৱৰ কথা। আৰু এই ক্ষেত্ৰত সিদ্ধাৰ্থ আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে যি সমলাজি আমি সংৰক্ষণ কৰিব লাগে। আৰু সিদ্ধাৰ্থ এইখিনিতে আৰু এটা কথা ক'ব লাগিব যে কেৱল সংৰক্ষণ কৰিলেই নহ'ব, এই সংৰক্ষণ যুৱ প্ৰজন্মৰ মাজত বিলাই দিব লাগিব, নহয় জানো সিদ্ধাৰ্থ? হয়, দায়িত্ব আমাৰ। হয় সিদ্ধাৰ্থ, যেনেকৈ পিক পেলাওঁ, আমি যদি তাতে গৈ সেইটো লেতেৰা কৰোঁ, সেইটো নষ্ট হৈ যাব। সেইকাৰণে কোনোজনে পিক নেপেলায়, কোনোজনে কাগজ এক টুকুৰা নেপেলায়, সেইটো এটা মন্দিৰৰ নিচিনা কৰি ৰাখিব লাগে। ধন্যবাদ জনাইছোঁ আপোনাক। যি ভূপেন হাজৰিকা যি সমল আজি যি সৃষ্টি, আজি এয়া সংৰক্ষণ কৰিলেই নহ'ব, যুৱ প্ৰজন্মৰ মাজত বিলাই দিব লাগিব। তেখেতে বহুত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে অসমত কেৱল বন্দুক বাৰুদেই নাই, বন্দুক বাৰুদৰ ধোঁৱাই চানি ধৰি থকা নাই। অসমত বহু কেইজন মহান পুৰুষে, মহামানৱে জন্ম লাভ কৰিছে। এইখন ভূপেন হাজৰিকাৰ দেশ, এইখন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেশ, এইখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেশ, এইখন শংকৰ মাধৱ জ্যোতি বিষ্ণুৰ দেশ। আৰু এই ক্ষেত্ৰত আমি এই ক্ষেত্ৰত আমাৰ সাংবাদিক ৰঞ্জিত শইকীয়া উপস্থিত আছে। আমি বৰ্তমান আমাৰ সহযোগী ৰঞ্জিত শইকীয়াক ইয়াৰ এই যি জজ খেলপথাৰ যি শ্ৰদ্ধাঞ্জলি অৰ্পণৰ যি অনুষ্ঠান চলি আছে, এই পোনপ্ৰচাৰ সম্প্ৰচাৰ ৰঞ্জিত শইকীয়াক আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।
নিশ্চয় এক অভাৱনীয় পৰিৱেশ পৰিস্থিতিয়ে আজি বিৰাজ কৰিছে সমগ্ৰ গুৱাহাটী সমগ্ৰ অসম জুৰি আজি এক অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি বিগত সময়ছোৱাত দেখি আহিছিলোঁ যে গুৱাহাটী বিমান কোঠাৰ পৰা যেতিয়া ভূপেন হাজৰিকাৰ নশ্বৰ দেহ লৈ অনা হৈছিল, বিভিন্ন গুৱাহাটীৰ ৰাস্তাৰে যি সময়ত লৈ অনা হৈছিল অগণন পথচাৰীয়ে সেই সময়ত সেই লগ লৈছিল উক্ত সমদলত, আৰু আমি বিভিন্ন স্থানত দেখা পাইছিলোঁ যে বিভিন্নজন লোকে আহি